আজি মই বহুত আনন্দত আছোঁ যিহেতুকে মোক এটা গভীৰ দায়িত্ব দিছে। এই দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব লাগিব। আজি মোক সাংবাদিক বন্ধুসকলে আহি যিধৰণে সম্বৰ্ধনা জনালে, তেওঁলোকে আনন্দ দিলে, মই বহুত নথৈ আনন্দিত হৈছোঁ। বিশেষকৈ ৰঙিয়া প্ৰেছ ক্লাবে মোক মাতি আজি যি সন্মান দিলে, তাত মই আনন্দ হৈ পৰিছোঁ, বহুত আনন্দ লাগিছে। আপোনাক ৰঙিয়াৰ সাংবাদিক কোৱা হয় আৰু আগন্তুক দিনত কি পৰিকল্পনা আছে সাংবাদিকতাক আৰু অধিক আগলৈ নিবৰ কাৰণে? আগলৈ মই কাৰ্যভাৰ লৈছোঁ 15 তাৰিখে। মই টিভিৰ পৰ্দাত দেখি আছোঁ সাংবাদিক বন্ধুসকলক যি ধৰণে নিৰ্যাতন কৰে, মাৰধৰ কৰে। তাৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক মই অনুৰোধ জনাম যাতে সাংবাদিকসকলক নিৰ্যাতন কৰে তাৰ ন্যায় দিয়ে বা লগে লগে তেওঁলোকক এৰেষ্ট কৰিব লাগে দুৰ্বৃত্তবিলাকক। আমি যেতিয়া সংবাদ ল'ব, সাংবাদিকসকলে কিয় যায়? সাংবাদিকসকলে নিৰাপত্তা নোহোৱা কৰি যদি যাব লগা হয়, বহুত অসুবিধা হৈ পৰিব। এতিয়াৰ সময়টোত যিহেতুকে সাংবাদিকসকলক নিৰ্যাতন কৰে, তাৰ ওপৰত বিধি ব্যৱস্থা লোৱাৰ কাৰণে মই অনুৰোধ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ ফালৰ পৰাই যি সম্বৰ্ধনা জনালে তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু বজৰংগৰ ফালৰ পৰাও মোক যি আজি সম্বৰ্ধনা জনালে, মই নথৈ আনন্দিত হৈছোঁ। তেওঁলোকে যে মোক আহি আজি এই মৰম স্নেহ দিলে, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। ৰঙিয়া প্ৰেছ ক্লাব ভাগ্যৰ কথা যে ৰঙিয়াৰে এগৰাকী প্ৰাগ নিউজৰ সংবাদদাতা সাংবাদিক মহেন্দ্ৰ কলিতা ডাঙৰীয়াই অসমৰ ৰাজ্যিক সভাপতি সাংবাদিকৰ ৰাজ্যিক সভাপতি হিচাপে তেখেতৰ নিযুক্তি প্ৰদান কৰিছে। আমাৰ বাবে সৌভাগ্যৰ কথা, আমি গৌৰৱান্বিত হৈছোঁ এই ক্ষেত্ৰত। আৰু আমি যুৱ সমাজৰ তৰফৰ পৰা তেখেতলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই চেগতে ক'ব লাগিব, তেখেতৰ যি যোৱা সময়ছোৱাৰ পৰিচয়, সংবাদ জগতখনৰ এক সুপৰিচয় আছে আৰু কি নিষ্ঠা সহকাৰে তেখেতে নিজৰ দায়িত্ব পালন কৰি অহা আমাৰ পৰিলক্ষিত হৈছে। আৰু তেখেতক লৈ আমি আজি সকলোৱে আচলতে আমি গৌৰৱান্বিত। তেখেতৰ এই যি তেখেতৰ নিযুক্তি প্ৰদান কৰিছে, তেখেতে আগন্তুক সময়ত তেখেতলৈ আমাৰ পৰা সম্পূৰ্ণ সহায় সহযোগিতা পাব বুলি আমি এই চেগতে সংবাদ মাধ্যমৰ জৰিয়তে আমি অৱগত কৰাইছোঁ। আৰু তেখেতলৈ আমি আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ৰঙিয়াৰ কাৰণে এটা গৌৰৱৰ বিষয় যে আমাৰ ৰঙিয়াৰ সুযোগ্য সন্তান বিশিষ্ট সংবাদকৰ্মী মাননীয় মহেন্দ্ৰ কলিতা ডাঙৰীয়াই ভাৰতবৰ্ষৰ এটি ডাঙৰ নিউজ প্ৰতিষ্ঠানৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব আমাৰ মাননীয় মহেন্দ্ৰ কলিতা ডাঙৰীয়াক অৰ্পণ কৰা হৈছে। আমি এই চবতে আমাৰ ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা, অসম প্ৰদেশ সমিতিৰ তৰফৰ পৰা তেখেতক আমি বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। ধন্যবাদ।